আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা তোমালোকৰ যেটো সফুৰা টেলেন্ট ডিস্কভাৰী এক্সাম 2024-25 এই এক্সামটো কেতিয়া অনুষ্ঠিত হ'ব এডমিট কাৰ্ড কেতিয়া পাবা কি পঢ়িব লাগিব আদি সম্পূৰ্ণ আলোচনা কৰিম লগতে ৰিজাল্ট কেতিয়া দিব এটা আলোচনা কৰিম এই ভিডিঅটো লাষ্টলৈকে চাবা ছাত্ৰসকলে তাৰ আগতে তোমালোক জনাই থওঁ যে এই সফুৰা বৃত্তিটো তোমালোকৰ ক্লাছ 2 ৰ পৰা ক্লাছ 9 লৈকে যেটো হয় আৰু সেইবাবে এই পৰীক্ষাটোৰ বাবে নোটস প্ৰস্তুত কৰা হৈছে তোমালোকে নোটস পাবা তোমালোকে পঢ়াৰ কাৰণে মেটেৰিয়েলস পাবা মাত্ৰ তোমালোকে এটা হোৱাটসএপ নাম্বাৰ যেটো দেখা পাইছে এই নাম্বাৰটো এসএমএস কৰিলে হ'ল লগে লগে তোমাৰ ই-বুক পাই যাবা ক্লাছ 2 ৰ পৰা ক্লাছ 2 লৈ প্ৰতিটো ক্লাছৰ বাবে বেলেগ বেলেগ নোটস প্ৰস্তুত কৰা হৈছে গতিকে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি ল'ব বিচাৰে তেতিয়া হলে প্ৰাইচটো একেবাৰে কম 50 টকাৰ তলতে পাই যাবা মই জনাই দিম হোৱাটসএপত ল'ব পাৰে তোমালোকে জাস্ট এসএমএস কৰিলে হ'ল যেটো হোৱাটসএপ নাম্বাৰ আছে এই হোৱাটসএপ নাম্বাৰটো যে সফুৰা টেলেন্ট এক্সামৰ কাৰণে এক্সামৰ নোটস লাগে বুলি এটা এসএমএস কৰিলে হ'ল লগে লগে তোমালোকক দি দিয়া হ'ব মাত্ৰ কিবা এটা প্ৰাইচ ল'ব হ'ব প্ৰাইচটো একেবাৰে কম হ'ব 50 ৰ তলতে হ'ব ঠিক আছে এতিয়া আমি আলোচনা কৰিম আৰু লগতে এটা হোৱাটসএপ গ্ৰুপ খোলা হৈছে যত তোমালোকক এড কৰি দিম এতিয়া আমাৰ যেটো সফুৰা এক্সাম এই এক্সামটো 19 তাৰিখে হ'ব জানুৱাৰী 19 তাৰিখে অনুষ্ঠিত হ'ব দেওবাৰ সানডে 11টাৰ পৰা 1টা লৈকে অনুষ্ঠিত হ'ব ঠিক আছে 11টাৰ পৰা 1টা লৈকে অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটোৰ ৰিজাল্ট যদি চাও তেতিয়া হলে 25 এপ্ৰিলত ৰিজাল্ট দি দিব ঠিক আছে আৰু 16 তাৰিখলৈকে 16 ডিসেম্বৰ এইটো মাহৰ 16 তাৰিখলৈ বেছি দিন নাই তোমালোকে লাষ্ট ডেট আছে সাবমিশন কৰা লাষ্ট ডেট অনলাইন ফৰ্মৰ ঠিক আছে তোমালোকে এইটো এপ্লাই কৰাৰ লাষ্ট ডেট গতিকে যিসকল ছাত্ৰ-ছাত্ৰী এতিয়া কৰা নাই তোমালোকে বিদ্যালয়ত খবৰ লোৱা বিদ্যালয়ত তোমালোকে ধুনীয়াকে জানিব পাৰিবা ঠিক আছে বিদ্যালয়ৰ জৰিয়তে তোমালোকে দিব পাৰিবা ফৰ্ম ফিলআপ কৰি এতিয়া কথাটো হল তোমালোকে এই পৰীক্ষাটোত প্ৰাইচ কেনেকৈ পাবা এইখিনি আন এটা ভিডিঅত মই ডিটেইলছ বুজাই দিম আৰু ইউটিউবৰ লগত জড়িত হৈ থাকা আমাৰ এই চেনেলটোৰ জৰিয়তে সম্পূৰ্ণ তোমালোকক পাঠ বিলাক পঢ়োৱা হ'ব আৰু নোটস বিলাক হোৱাটসএপ গ্ৰুপত দি থকা হ'ব যদি কোনোবা জয়েন হ'ব বিচাৰে হোৱাটসএপ গ্ৰুপত সোনকালে জয়েন হৈ লোৱা যেটো হোৱাটসএপ নাম্বাৰ আছে এই হোৱাটসএপ নাম্বাৰটো তোমালোকে জয়েন হৈ লোৱা ঠিক আছে নেক্সট আমি আন এটা ক্লাছত লগ পাম বাই